নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। বৰ্তমান নিৰ্বাচনৰ দুটা ফেজ যিহেতু পাৰ হ'লেই, থাৰ্ড ফেজটো আপোনালোকৰ মে'ত আছে। তাৰ পাছতে আপোনালোকৰ জুনৰ 4 তাৰিখে কাউণ্টিং দিছে আৰু 6 জুনৰ ভিতৰত গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়া শেষ কৰিবলৈ যিহেতু দিয়া হৈছে, তাৰ লগে লগেই আমি আশা কৰিব পাৰোঁ যে গোটেই পৰীক্ষা যিবিলাক আছে সেইবিলাকৰ পৰীক্ষাবিলাক পাতিব। চ' মূলতে যিকেইটা মেইন পৰীক্ষাৰ কাৰণে মানুহ বহুত এক্সাইটেড হৈ আছে সেইটো হৈছে আপোনালোকৰ ADRE অৰ্থাৎ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2 দ্বিতীয়বাৰলৈ এবাৰ পতা হৈছে। গ্ৰেড 3 আৰু গ্ৰেড 4 ইয়াতে আপোনালোকৰ প্ৰায় 12,000 যিহেতু পোষ্ট আছিলে, বহুখিনি মানুহে আবেদন কৰিছে আৰু এই যিহেতু এটা বৃহৎ সংখ্যক যিহেতু চাকৰি নিযুক্তিৰ কাৰণে যি এডভাৰটাইজ ওলাইছে সেইটোত কিমান বহুত লাখ মানুহে আবেদন যিহেতু কৰিছে, বহুতে ৰখি আছে তাৰ পৰীক্ষা দিবৰ কাৰণে। দ্বিতীয়তে আপোনালোকৰ যি অসম পুলিচৰ ছাব ইন্সপেক্টৰ আবেদন কৰিছিলে, ছাব ইন্সপেক্টৰ আবেদন কৰা সকলেও ৰখি আছে পৰীক্ষা দিবৰ কাৰণে। এতিয়া কথা হ'ল ইয়াৰ লগতে আৰু বহুকেইটা পৰীক্ষা আছে। চাওক আপোনালোকৰ পাঁচখন মেডিকেল কলেজৰ যি বাকী আছিলে পৰীক্ষা, ইয়াৰ লগতে আপোনালোকৰ এপেক্স বেংকৰ পৰীক্ষা আছে, তাৰ লগে লগে আপোনালোকৰ বেলেগ বেলেগ আৰু বহুখিনি আছে বাৰু, মই পাহৰিছোঁ। ইয়াৰ লগত আপোনালোকৰ APSCৰ প্ৰিলিমছৰ ৰিজাল্ট মষ্ট প্ৰবেবলি আজি তাৰিখ, চ' এই মাহৰ ভিতৰতে প্ৰিলিমছৰ ৰিজাল্টটো আহিব লাগে। চ' এই মেইনছৰ পৰীক্ষাও আপোনালোকৰ ইলেকশ্যনৰ পাছতেই হ'ব। চ' এই বস্তুটো ইয়াৰ ৰিলেটেড আপোনালোকে দেখি আছে, ভিডিঅ' দিয়ে থকা হৈছে। আৰু পুনৰবাৰ কালি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ নিজেই যিহেতু সেইটো ক'লে আৰু তেওঁ কোৱা কথাটোতো আৰু হ'বই। চ' তেওঁ যিটো বস্তু ক'লে যে জুলাই মাহত আপোনালোকৰ অসম আৰক্ষীৰ পৰীক্ষা হ'ব, অৰ্থাৎ ছাব ইন্সপেক্টৰ যিখিনি আমাৰ আছিলে ছাব ইন্সপেক্টৰৰ পৰীক্ষাখিনি হ'ব। লগতে আপোনালোকৰ আগষ্ট আৰু ছেপ্টেম্বৰত তেওঁ দিছে যে ADREৰ যিখিনি পৰীক্ষা আছে, গ্ৰেড 3 গ্ৰেড 4ৰ পৰীক্ষা। এতিয়া গ্ৰেড 3 গ্ৰেড 4 বুলি কওঁতে ADRE লগতে হেল্থৰো গ্ৰেড 3 আছিলে, গ্ৰেড 4 আছিলে। চ' হয়তো সেইখিনিও হ'ব পাৰে, কিন্তু প্ৰাইমেৰিলি আমি ধৰিব লাগিব যে ADRE কথাই কৈছে। চ' ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পৰীক্ষা আপোনালোকৰ আগষ্ট বা ছেপ্টেম্বৰৰ ভিতৰত হ'ব। আৰু লগতে তেওঁ কৈছিলে যে মেজিষ্ট্ৰেট DSPৰ পৰীক্ষা হ'ব। মেজিষ্ট্ৰেট DSP এজিন কি ACS APSৰ, অৰ্থাৎ যি APSCয়ে যি CC কণ্ডাক্ট কৰিছে, CCৰ পৰীক্ষা আপোনালোকৰ হ'ব। প্ৰিলিমছৰ ৰিজাল্ট একদিনত দিবই, লগত তাৰপিছত মেইনছটো আপোনাৰ তেতিয়া হ'ব। চ' সেইখিনিৰ কাৰণে প্ৰিপেৰেশ্যন একেবাৰে বৰ ফাষ্ট কৰক। আৰু এবাৰ ক্লিপটো চাই লওক। ডেকা ল'ৰাবিলাকে মোক লগ পায়, মোক সোধে যে মামা পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব। তাৰমানে ল'ৰা ছোৱালীৰ মনত এটা আশা আছে যে আজিকালি আৰু টকা দি চাকৰি ল'ব নালাগে, আমি বিনা পইচাতে মেৰিটত চাকৰি পাব পাৰোঁ। মানুহৰ মনত এটা আস্থাৰ পৰিৱেশ হ'ল, বিশ্বাসৰ পৰিৱেশ হ'ল। 1 লাখ আমি চৰকাৰী চাকৰি দিলোঁ, চাকৰি কোনে পালে? ঠেলা চালকৰ ল'ৰা, ৰিক্সা চালকৰ ল'ৰা, কাম কৰা ছোৱালী, কাম কৰা মহিলাৰ ল'ৰা ছোৱালী, দৰিদ্ৰ আৰু দুখীয়া মানুহ। দালালবিলাক মাটিৰ তলত সোমাই গ'ল, এতিয়া আৰু দালাল আমি বিচাৰি নাপাওঁ। চাকৰিৰ নামত এতিয়া দালালি নাই, চাকৰিৰ নামত দালালি বন্ধ হৈ গ'ল। আজি মই পলাশবাৰীৰ যুৱক যুৱতীক জনাব খুজিছোঁ যে মোৰ 1 লাখ চাকৰি দিয়া হৈ গ'ল। এই বছৰত মই নতুনকৈ আকৌ 50,000 চৰকাৰী চাকৰি দিম, 50,000 চৰকাৰী আৰু চাকৰি দিম। জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ, ছেপ্টেম্বৰ অক্টোবৰত গ্ৰেড 3 গ্ৰেড 4 আৰু মেজিষ্ট্ৰেট DSP। টকা পইচাৰ কথা নাই। আপোনালোকে দেখিলে এইখিনি কথাই কৈছিলে। চ' জুলাই, আগষ্ট, ছেপ্টেম্বৰ, জুলাইত আপোনালোকৰ অসম আৰক্ষীৰ পৰীক্ষা, আগষ্ট ছেপ্টেম্বৰত আপোনাৰ গ্ৰেড 3 গ্ৰেড 4 APSCৰ পৰীক্ষা। চ' এইখিনি যথেষ্টখিনি পৰীক্ষা আপোনালোকৰ লাইন আপ হৈ আছে। লগতে আপোনালোকে যদি তেজপুৰ ইউনিভাৰ্চিটি আবেদন কৰিছে, আপোনালোকে শোণিতপুৰ DC অফিচৰ আবেদন কৰিছিলে, বা এপেক্স বেংক আবেদন কৰিছে, হেল্থৰ আবেদন কৰিছে, তেনেকুৱা বহুখিনি পৰীক্ষা আবেদন কৰি থৈছে। যথেষ্ট পঢ়িব লাগিব। টুৰিজিমৰ পৰীক্ষা আছে, টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ, ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰৰ ভাইভা আছে। তো বহুখিনি পৰীক্ষা আছে, আপোনালোকে প্ৰিপেৰেশ্যন একেবাৰে নৰখিব। আৰু বিশেষকৈ অসম আৰক্ষীৰ ছাব ইন্সপেক্টৰ যিসকলে আবেদন কৰিছে, 2 মাহ আছে মাত্ৰ, অনলি 2 মান্থছ আপোনালোকৰ হাতত আছে। ৰিটেনটো বহুত ভালদৰে আপোনালোকে দিয়ক। ৰিটেন আপোনালোকে ক্লিয়াৰ কৰাৰ পাছতহে আপোনালোকে ফিজিকেলৰ কাৰণে যাব। চ' ৰিটেনটো বহুত ভালদৰে আপোনালোকে দিব লাগিব, ভালদৰে প্ৰিপেৰেশ্যন আপোনালোকে কৰক। ইয়াৰ পূৰ্বৰ আপোনালোকৰ
যিবিলাক পেপাৰ আছিলে পেপাৰবিলাক আপোনালোকে চাওক, ভালদৰে প্ৰিপাৰেশ্যন কৰক। দ্বিতীয়তে ADREৰ ক্ষেত্ৰত আপোনালোকে চাওক, প্ৰশ্ন প্ৰায় একেই আহে, প্ৰশ্নবিলাক একেই আহে। যোৱা বছৰৰ আপোনালোকে পেপাৰখিনি চাওক, এইবাৰ অলপমান ইফাল সিফাল অলপ হ'ব পাৰে, কাৰণ যিহেতু ছেকেণ্ড টাৰ্ম আপোনালোকৰ হৈছে, অলপমান টাফ বা তেনেকুৱা ধৰণৰ হেৰি আহিব পাৰে। চ' চাওক, আপোনালোকে যিখিনি বেছি স্ক'ৰ আপোনালোকে কৰিব পাৰে, মেথছৰ ক্ষেত্ৰত হওক বা ইংলিছৰ ক্ষেত্ৰত হওক, যোনখিনি হয় সেইখিনি আপোনালোকে ফাৰ্ষ্টতে আপোনালোকে শেষ কৰক প্ৰিপাৰেশ্যন। তাৰ লগে লগে GSৰখিনি আপোনালোকে চাই যাওক। লগতে APSC মেইনছৰ ক্ষেত্ৰতো আপোনালোকে চাব, যোৱাবাৰো কেনেকুৱা আপোনালোকৰ প্ৰশ্ন আহিছিলে, বা যিহেতু এইবাৰ তৃতীয়বাৰ হৈ যাব নতুন ফেজত, মানে নতুন চিলেবাছৰ। চ' আপোনালোকে সেইখিনি চাব। যিহেতু কনভেনশ্যনেল টাইপৰ আপোনালোকৰ যিখিনি পঢ়া যায় সেইখিনি তেনেকুৱা অহা নাই, অলপ মানে কনচেপচুৱেল অলপ, বা নিজে ভাবিব লাগি, মানে ভাবি পেলাই আপোনালোকে আনচাৰ লিখিব লগা তেনেকুৱা কিছুমান প্ৰশ্ন দিয়া হৈছে, তেনেকুৱা ধৰণৰ বস্তুবিলাক অলপ চাই যাব। ত' APSCৰ কাৰণেও সেইখিনি আপোনালোকে চাওক। আৰু যিসকলৰ ভাইভা আছে, ভাইভা চাওক, বহুত টেকফুলি এবাৰ সুধিছে, নিজৰ যিটো টপিক সেইটোৰ পৰা ছাইড হৈ পেলাই বেলেগ বেলেগ বহুতো প্ৰশ্ন কৰা হৈছে। ত' সেইখিনি ৰিলেটেড চাই যাব। চ' পৰীক্ষা বহু সোনকাল হৈছে, পাবহিয়ে, আৰু প্ৰিপাৰেশ্যন কৰিবলৈ বেছি সময় নাই। পঢ়ক আৰু জব লওক। থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। নতুন ভিডিঅ'তে লগ পাম আজিলৈ।